কথা সঁচ কথা লক্ষ্য আমাৰ জগত সভা শীৰ্ষক মন্ত্ৰৰে আজি বিশ্ব সাধুকথা দিৱসৰ দিনটোত পুৱাৰ পৰা প্ৰায় দুকুৰি শিশুৰ মুখত সাধুকথাৰে জীপাল হৈ পৰিল তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত ডাকবাংলাৰ জিলা সংগ্ৰহালয় চোতাল। জিলা আয়ুক্ত অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ সহ লগতে তেজপুৰৰ বিশিষ্ট পুৰাতত্ত্ববিদ ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, বিশিষ্ট শিক্ষাবিদ ডক্টৰ ভুৱনেশ্বৰ চহৰীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ভূপেন শইকীয়া, বিশিষ্ট বুৰঞ্জী লেখক ভুৱন চন্দ্ৰ গগৈ, প্ৰবীণ শিশু সাহিত্যিক তথা সদৌ অসম মইনা পাৰিজাত হোতা প্ৰবীণ গগৈ, কেইবাগৰাকী আইতা আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মনোৰম অনুষ্ঠানটিত তেজপুৰ থিয়েটাৰ একাডেমীৰ কণ কণ শিক্ষাৰ্থীসকলে লক্ষীনাথ বেজবৰুৱাৰ বুঢ়ী আই সাধুৰ প্ৰখ্যাত সাধু তেজীমলা, তোলা আৰু তেজা আৰু গৰখীয়া আৰু বাঘৰ লগতে বুঢ়া বুঢ়ী আৰু শিয়াল সাধুৰ ওপৰত চুটিনাট পৰিৱেশন কৰি সমগ্ৰ অনুষ্ঠানটি মধুময় কৰি তোলে। যাবলৈ মনটো কোনো আছে, কিন্তু পিতাইৰো ঘৰত নাই নহয়। এইযোৰ লচোন সখীয়েৰৰ বিয়াত পিন্ধিবলৈ মই কাপোৰযোৰ বান্ধি দিছোঁ। তুমি আজিয়ে আহিলা? হয়, তোমাৰ বিয়া বুলি দিনা ক'তে আহিলোঁ। ভালেই কৰিলা দিয়া। পিছে এইটো কি? মোৰ আই তোমাৰ বিয়াত পিন্ধিবলৈ কাপোৰ থৈ দিছে। দেখুৱাচোন দেখুওৱা। কি হ'ল সখী? চোৱাচোন, কাপোৰযোৰ নিগনিয়ে কুটিলে আৰু আঙুঠাত পৰিলে। নাপাতিবা সখী, নাপাতিবা। মোৰ বিয়াত মোৰ পৰাই তোমাক এযোৰ কাপোৰ দিছে। আহা সখী, আহা। উল্লেখ্য যে তেজপুৰ সাহিত্য সভা আৰু তেজপুৰ সাহিত্য সভা বহি উপসমিতিৰ উদ্যোগত অকণি সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই আধৰা আৰু শিশু জিয়ানা নিহি গৌতমে আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে এনেধৰণৰ মহৎ অনুষ্ঠান এটা আয়োজন কৰা তেজপুৰ সাহিত্য সভাক শলাগ জ্ঞাপন কৰি নিজৰ আইতাকৰ মুখেৰে সৰুতে সাধু শুনাই পৰি স্মৰণ কৰি স্মৃতিকাতৰ হৈ পৰে। ভাইটি ভণ্টি শিশুসকল আৰু সংবাদ মাধ্যমৰ বন্ধুসকল, মোক পংকজ বৰুৱাই কৈছিলে যোৱাকালি যে এনেকুৱা এটা অনুষ্ঠান হ'ব, আপুনি এপাক আহিব। মই ঠিক ধাৰণা কৰিব পৰা নাছিলোঁ যে অনুষ্ঠানটো কেনেকুৱা হ'ব, কিন্তু ইয়ালৈ আহি পেলাই মই মোৰ নিজৰ শিশুৰ অৱস্থাৰ কথা কিছুমান মনলৈ আহিছে। যেনেকৈ সুৰ লগাই পেলাই সাধুবিলাক কয়, সেই সাধু কোৱাটো এটা আৰ্ট আছিল আৰু শুনি থাকোঁতে আমাৰ এনেকুৱা লাগে যেন আমি দেখি গৈছোঁ দৈত্যটো, আমি যেন কৃষ্ণক দেখি গৈছোঁ। তাৰপিছত একদম বগলী এটা হৈ গ'ল, কৃষ্ণই বগলীটোৰ মুখখন ফালি দিলে। গতিকে এই কথাবিলাক ভিজুৱেলাইজ কৰিব পাৰি তেতিয়া। যে যুৱ প্ৰশিক্ষক নমিতা ডেকা লহকৰ আৰু মিনতী শৰ্মাই আইতাৰ বিশেষ অভিনয়েৰে খুন্দনাত তামোল খুন্দি শিশুসকলক উৎফুল্লিত কৰা অনুষ্ঠানটিত শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই শিশুসকলৰ সন্মুখত মূৰহাত বহি এনে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সৌভাগ্য হোৱাৰ কথা কৈ সাধুকথাৰ মহত্ব আৰু গুণৰে শিশুসকলক উৎফুল্লিত কৰি তোলে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শান্তনু বৰুৱাৰ জৰিয়তে অংশগ্ৰহণকাৰী শিশুসকলক জিলা সংগ্ৰহালয়ত দেখুওৱা অনুষ্ঠানটিত প্ৰবীণ সাহিত্যিক প্ৰবীণ গগৈ, বিশিষ্ট সমাজকৰ্মী মীনাক্ষী শৰ্মা, বিশেষভাৱে আমন্ত্ৰিত অভিনয় শিল্পী আইতা মিনু শৰ্মা, প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, অঞ্জলি কলিতা, বিশিষ্ট কণ্ঠশিল্পী দুৰ্গাময়ী বৰা আদিয়ে সাধু কোৱা অনুষ্ঠানটিত শিশুসকলে বিভিন্ন সাধুৰে জীপাল কৰি তোলে। দিছে আমাৰ সাহিত্য সভা আৰু বিশেষকৈ আমাৰ পংকজ বৰুৱা ডাঙৰীয়া, তাৰ বাবে মই কৃতজ্ঞ হৈ থাকিম। তেখেতে যিষাৰ কথা কৈছে সেইষাৰ কথা সত্য। মই সচৰাচৰ বিভিন্ন ব্যস্ততাৰ মাজত পৰি সকলোবোৰ অনুষ্ঠানলৈ যাবলৈ সক্ষম নহওঁ, কিন্তু আজি মোৰ 10 মিনিটমান পাছতে VC এটা মই অলপ পলমকৈ জইন কৰিম বুলি
ইয়াতে আহি উপস্থিত হৈছোঁ আৰু মোৰ সৰু সৰু ভাইটি ভণ্টিৰ লগত পঢ়ি মই আজি বৰ আনন্দিত হৈছোঁ। আমাৰ সংস্কৃতি এই সৰু বয়সৰ পৰাই যদি আমাৰ কণ কণ ভাইটি ভণ্টিসকলে আয়ত্ব কৰিব পাৰে তেনেহ'লে আমাৰ সমাজ বহু দূৰলৈ আগবাঢ়িব আৰু নিশ্চয় আগবাঢ়িব। আমাৰ সাহিত্য সভা যিটো প্ৰচেষ্টা লৈছে তাৰ মই শলাগ জনালোঁ আৰু আজিৰ অনুষ্ঠানত তোমালোকৰ মাজত থাকিব পাই বৰ আনন্দিত হৈছোঁ। আশা কৰিছোঁ যে আগন্তুক যিকেইটা দিন মই ইয়াতে থাকিম তোমালোকৰ মাজত থাকি মই আকৌ এনেকুৱা অনুষ্ঠান বিভিন্ন ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিম।